কাব্যিক বৌদ্ধিক মানৱ দৰ্দী অনুষ্ঠান নদী আৰু নাৰীৰ কাব্য মহোৎসৱ 2024 সামৰণি। অনুষ্ঠানটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নপুৰণি সাহিত্যিকৰ 12খনকৈ গ্ৰন্থ উন্মোচিত হয়। অনুষ্ঠানটিতে নদী আৰু নাৰীৰ স্মৃতিগ্ৰন্থ চম্পাৱতী উন্মোচন কৰে। জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক বৌদ্ধিক আৰু মানৱ দৰ্দী অনুষ্ঠান নদী আৰু নাৰীৰ চতুৰ্থ ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ 2024 সফল সমাপ্তি ঘটে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত ৰাজ্যৰ লগতে বহিৰাজ্যৰ কবি সাহিত্যিকৰ উপস্থিতিত সফলভাৱে সামৰণি পৰে। অনুষ্ঠানটিতে স্মৃতিগ্ৰন্থ চম্পাৱতী উন্মোচন কৰে। অনুষ্ঠানটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ নপুৰণি সাহিত্যিকৰ 12খনকৈ গ্ৰন্থ উন্মোচন কৰে। সুলেখক প্ৰণীতা হাতীমূৰীয়াৰ চিত্ৰকৰৰ সম্প্ৰীতিৰ সৰগম, ৰুণুমিতা শইকীয়াৰ নামাতি বামক নিশিগন্ধা, পদুমীয়ে তালুকদাৰ ওজাৰ এমুঠি অনুকবিতাৰ সুবাস, পুষ্পলতা মজুমদাৰৰ শব্দৰ দেশত এবুকু তৃষ্ণা, তৰুণ গুপ্তাৰ মোৰ গান মোৰ কবিতা, ৰূপালী ভূঞা চৌধুৰীৰ সুখ দুখৰ ৰূপালী নৈ, ৰীতে ৰিদমৰ নাৰী নিজেই এটা ধুনীয়া কবিতাকে আদি কৰি মুঠ 12খন নপুৰণি সাহিত্যিকৰ গ্ৰন্থ শুভ উন্মোচন কৰে। বহুকেইগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী, সমাজ হিতৈষীৰ উপস্থিতিয়ে অনুষ্ঠানটিক এক অনন্য মাত্ৰা প্ৰদান কৰে। সকলোৱে জাৰ্মানীৰ কহিনুৰ ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছৰ স্বীকৃতিপ্ৰাপ্ত কাব্যিক বৌদ্ধিক আৰু মানৱ দৰ্দী অনুষ্ঠান নদী আৰু নাৰীৰ সুদূৰ ভৱিষ্যত কামনা কৰে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AIN লাইভ। আচলতে কবিতা ক'লেই মনলৈ আহে সভ্যতাৰ বাহক নদী আৰু সৃষ্টিৰ আদিম প্ৰতীক নাৰী। যুগ যুগ ধৰি কবিতাৰ মুখত বন্দী মানুহ। হৰপ্পাৰ পৰা মহেঞ্জোদাৰোলৈকে, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈকে, গ্ৰীক সভ্যতা, আজি নীল নদীৰ মিছৰী সভ্যতালৈকে সকলো সভ্যতাৰ বাহক হৈছে নদী। গতিকে আমি ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ, ধৰক কলকাতা ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ বা আহমেদাবাদ লিটাৰী ফেষ্টিভেল, মুম্বাই লিটাৰী ফেষ্টিভেল আদি বিভিন্ন লিটাৰী ফেষ্টিভেলবিলাকত গৈ দেখোঁ যে কবি আৰু কবিতাক মানুহে ইমানেই ভাল পায়, তেওঁলোকে ইমানেই সুন্দৰভাৱে অনুষ্ঠিত কৰে। কাৰণ বিশ্ববিখ্যাত আমেৰিকান দাৰ্শনিক মেথিউ আৰ্নল্ডৰ মতে পয়েট্ৰি ইজ দ্য ক্ৰিটিচিজম অফ লাইফ। কবিতা হৈছে জীৱনৰ সমালোচনা। গতিকে সেই কথাকে সাৰোগত কৰি দেশ বিদেশৰ কবিক নিমন্ত্ৰিত কৰি আমাৰ অসমতো যাতে খুব সুন্দৰভাৱে কবিতাৰ অনুষ্ঠান আমি পাতিব পাৰোঁ, কবিসকলক এক নতুন দিশা দিব পাৰোঁ, কবি আৰু কবিতাৰ যাতে এক নতুন জয়যাত্ৰা আৰম্ভ কৰিব পাৰোঁ, কবিতাক অধিক মানুহৰ ওচৰলৈ লৈ যাব পাৰোঁ, কবিতাক অধিক জনপ্ৰিয়কৰণ কৰিব পাৰোঁ, তাৰ বাবে আমি নদী আৰু নাৰীৰ উদ্যোগত একেৰাহে আমি এইবাৰ চতুৰ্থবাৰ ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ অনুষ্ঠিত কৰিছোঁ। আমি অসমৰ বিভিন্ন বৌদ্ধিক প্ৰতিষ্ঠান, ইউনিভাৰ্চিটিবিলাকত এই নদী আৰু নাৰীৰ ৰাষ্ট্ৰীয় কবিতা মহোৎসৱ অনুষ্ঠিত কৰি আহিছোঁ। প্ৰথমবাৰৰ বাবে আমি পাতিছিলোঁ গুৱাহাটীৰ জ্যোতি চিত্ৰবনত। তাৰপিছতে অসমৰ অন্যতম এখন সুন্দৰ আমাৰ অসমৰ বৌদ্ধিক তথা ৰাজহাড় গুৱাহাটী বিশ্ববিদ্যালয়, যি আমাৰ বুকুৰ আপোন কৃষ্ণচূড়াৰ দেশ। গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ত এই যি আমি কবি সন্মিলন পাতিছোঁ, বহুত ভাল লাগিছে। আমাৰ প্ৰত্যেকগৰাকী ৰিভাৰে বহুত তেওঁলোকে কষ্ট কৰিছে দিন ৰাত। আজি লগতে আমাৰ কাবেৰী কছাৰী ৰাজকোঁৱৰ বাইদেউ, উৎপল দলে ছাৰ, সৰপ্ৰিয়া বৰকেল বৰগোহাঁই বাইদেউ, ডক্টৰ ৰঞ্জিত দত্ত, মানসী সিনহা, ডক্টৰ শামীম শফিকা বেগম, ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস ইত্যাদি কৰি অসমৰ বহুখিনি বৌদ্ধিক বিবেক বা বৌদ্ধিক ৰাজহাড় বিশিষ্ট কবি আমাৰ মাজত আছে। ডক্টৰ ইকবাল হুছেইন খান ছাৰ দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছে, ডক্টৰ সৃষ্টি বকুল বিনীতা। অসমৰ বহুখিনি ব্যক্তি নদী আৰু নাৰীক আমি বৌদ্ধিকভাৱে আগুৱাই নিছোঁ। একচুৱেলি ৰিভাৰ এণ্ড উইমেন ইজ এন ইণ্টেলেকচুৱেল অৰ্গেনাইজেশ্যন, উই আৰ এ পয়েটিক অৰ্গেনাইজেশ্যন। গতিকে আমি কবি আৰু কবিতাক অদূৰ সমাজতে লৈ বহুত ভাল কাম কৰিম, আগুৱাই নিম। আপোনালোক সকলোৰে পৰা মৰম আৰু সহযোগিতা বিচাৰিছোঁ। আজি বহিৰাজ্য ৱেষ্ট বেংগলৰ পৰা আহিছে, অৰ্থাৎ কলকাতাৰ পৰা আহিছে, দাৰ্জিলিঙৰ পৰা আহিছে, লগতে আমাৰ মুম্বাইৰ কবি আছিল, বা এতিয়া আমাৰ ধৰক প্ৰবাসী আমেৰিকা, ধৰক NRI নন ৰেচিডেণ্ট অফ ইণ্ডিয়া, আমাৰ প্ৰবাসী আমেৰিকানো আছে, ধৰক মহুৱা চৌধুৰী, তেখেত আমাৰ দাৰ্জিলিঙতো থাকে, USA-তো থাকে। আন এগৰাকী কবি আহিছিলে আমাৰ মনোৰমা দাস, আমাৰ প্ৰবাসী ভাৰতীয়। গতিকে আজি উপস্থিত থাকিব নোৱাৰিলে স্বাস্থ্যজনিত কাৰণত। গতিকে খুবেই ভাল লাগিছে, খুবেই সুন্দৰ এটা পৰিৱেশ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই যি চৌপাশ, এ বিউটিফুল চিনেৰী, তাৰ মাজত আমাৰ সুন্দৰী নাৰীসকলে কবিতাৰ অনুষ্ঠানটো খুব সুন্দৰভাৱে পাতিছে। আৰু আপোনালোকে মিডিয়া পাৰ্চনসকলে খুব ধুনীয়াকৈ অনুষ্ঠানটো আপোনালোকে যে কৰিছে, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। হয়, নদী আৰু নাৰী মানে আচলতে আমি এক
কাব্যিক বৌদ্ধিক তথা মানৱদৰ্দী অনুষ্ঠান আমি বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীক শিক্ষণ সামগ্ৰী প্ৰদান কৰি আহিছোঁ, বিভিন্ন সময়ত আমি আৰ্তজনক সহায় কৰি আহিছোঁ, লগতে আমি কবিতাৰ বৃহৎ অনুষ্ঠানৰ উপৰিও আমি বানপানীত ধৰক চাউল দালি আটা ইত্যাদি যিসমূহ ৰেচন বা খাদ্য সামগ্ৰী অভাৱ অনাটনৰ সময়ত আমি সহায় কৰি আহিছোঁ, ক'ভিডৰ সময়তো আমি সহায় কৰি আহিছোঁ, বিভিন্ন ধৰণৰ ক্লাবক আমি ফুটবল ভলীবল ইত্যাদি প্ৰদান কৰি আহিছোঁ আৰু প্ৰত্যেকবাৰে আমি দুখীয়া ঘৰ বা দৰিদ্ৰ ঘৰৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষণ সামগ্ৰী বহী কলম কাগজ ইত্যাদি দি আমি সহায় কৰি আহিছোঁ। অনাগত দিনতো আমি কৰি যাম আৰু কবিতাক আমি মানুহৰ মাজলৈ লৈ যাম। কবিতাক অধিক জনপ্ৰিয়কৰণৰ কাৰণে আমি বহুত চেষ্টা কৰিম। আমাৰ লগতে এই সুন্দৰী নাৰীসকল যে আপোনালোকে দেখিছে, আমাৰ এই সুন্দৰী ৰিভাৰসকল, তেওঁলোকে দিনে ৰাতিয়ে বহুত কষ্ট কৰে। গতিকে এইসকলৰ জৰিয়তে আমি আচলতে নদী আৰু নাৰী মানে সুন্দৰী নাৰীৰ সমাহাৰ, নদী আৰু নাৰী মানে আচলতে এটা নাৰীৰ এখন মঞ্চ। যিসকল কবি এতিয়াও মঞ্চ পোৱা নাই, মঞ্চ পাবৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, সেইসকলক আমি বৌদ্ধিকভাৱে আৰু প্ৰণালীগতভাৱে সাহিত্য চৰ্চাৰ দিশে আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। আচলতে আই নদীৰ দৰে, ভনীজনী নদীৰ দৰে, পৃথিৱীৰ সকলো নাৰী নদীৰ দৰে, সেয়েহে নাৰীক দিব খোজোঁ এখন নদী, নাৰীক দিব খোজোঁ এখন নদী। ইংলেণ্ডৰ নবেল বঁটা প্ৰাপক উইলিয়াম গল্ডিং এষাৰ কথা কৈছিল, এগৰাকী নাৰীক যদি আপুনি কেইটামান চাউল দিয়ে, তেওঁ আপোনাক এসাঁজ ভাত বনাই দিব। এগৰাকী নাৰীক যদি আপুনি কেইটামান বনপাত দিয়ে, তেওঁ এসাঁজ খুব ধুনীয়া আঞ্জা বনাই দিব। এগৰাকী নাৰীক যদি আপুনি কেইটোপালমান বীৰ্য দিয়ে, তেওঁ পৃথিৱীৰ অনুপম সৃষ্টি মানুহ বনাই দিব, অৰ্থাৎ মানুহৰ জন্ম দিব। এয়াই হৈছে নাৰী। আটাইতকৈ সোনকালে এখন ঘৰত ৰাতিপুৱা শুই উঠা আৰু সকলোকে খুৱাই বুৱাই আটাইতকৈ দেৰিকৈ শুই উঠা মানুহখিনিয়ে হৈছে একোগৰাকী নাৰী। গতিকে মই পুনৰবাৰ ক'ব খোজোঁ যে যি দেশত নাৰীৰ ওপৰত অত্যাচাৰ অবিচাৰ হ'ব, সেই দেশ অচিৰেই ধ্বংসৰ গৰাহত। সেয়েহে যিমান পাৰি আমি নাৰীক মৰম আৰু সন্মান দিব লাগে, যিমান পাৰি নাৰীক প্ৰেম আৰু পূজা কৰিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।